নগাঁৱত হিন্দু মুছলমান একতাৰ অন্য এক নিদৰ্শন দাঙি ধৰিলে সোণাৰীবালিৰ এজন হিন্দু ধৰ্মাৱলম্বী লোকে। আজি ঈদৰ দিনা নগাঁৱৰ সোণাৰীবালি ঈদগাহৰ সমূহীয়া নামাজত অংশগ্ৰহণ কৰিলে প্ৰসন্ন বৰা নামৰ এজন হিন্দু লোকে। আজি কেইবাবছৰ ধৰি এইদৰে ঈদগাহ ময়দানত নামাজত অংশগ্ৰহণ কৰি প্ৰসন্ন বৰাই হিন্দু মুছলমানৰ এক অনবদ্য ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। চাওক, আজি মই অসমীয়া ল'ৰা, মই হিন্দু ল'ৰা। প্ৰতি বছৰে সোণাৰীবালিত প্ৰতি বছৰে ঈদগাহত মই আহোঁৱেই, নামাজ পঢ়োঁ। ইয়াত এটা যাতে আমাৰ ভাতৃত্ববোধৰ এটা আমি চিনাকি দিব বিচাৰিছোঁ, যাতে আমাৰ কোনো ধৰণৰ সংঘাত যাতে আমাৰ এই ঈদৰ পৰা হেৰি পাই আমি যাতে নাইকিয়া কৰিব পাৰোঁ, সেইকাৰণে মই আহিছোঁ। গতিকে আপোনালোকৰ মই চামগুৰি প্ৰত্যেক বছৰে আহোঁ মই ইয়াত। কি ক'ব আজি যিহেতু সকলোৱে একেলগে মিলি সমূহীয়া নামাজ আদায় কৰিলে, কি ক'ব এই ক্ষেত্ৰত? ভাল লাগিছে। আজি যিখিনি আজি নামাজৰ লগত জড়িত সকলো ব্যক্তি আজি নামাজ পঢ়িছে, সকলোকে দোৱা কৰিছে। আজি ধৰ্ম ভিত্তিত নহয়, আজি নামাজটো হৈছে এটা দোৱা। গতিকে মুছলমান মানুহসকলে নামাজ পঢ়ে, ময়ো তাতো আহিছোঁ। সকলোকে যাতে এই নামাজৰ জৰিয়তে মই এটা শুভবাৰ্তা দিব বিচাৰিছোঁ, যাতে আমি সকলো হিন্দু মুছলিম আমি একেলগে থাকিব পাৰোঁ, একেলগে মিলি থাকিব পাৰোঁ। এইখিনিকে আপোনালোকৰ ওচৰত ক'লো। কেমেৰা পাৰ্চন মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট, সুহানা লাইভ।